একাংশ সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন হৈ আছে যে দুলীয়াজান টেঙাখাট টিংৰাই অঞ্চলত অবৈধভাৱে ঘৰুৱা চিলিণ্ডাৰ মজুত ৰাখি মানে বেছি দৰত গ্ৰাহকক বিক্ৰী কৰাৰ এক অভিযোগ উত্থাপিত হৈছিলে। সেই মৰ্মে ইতিপূৰ্বে আমাৰ জিলা প্ৰশাসনে ইয়াৰ ওপৰত এক নিষেধাজ্ঞা আৰোপ কৰি থৈছে আৰু আপোনালোকৰ বাতৰি ভিত্তিত আমাক জিলা আয়ুক্ত মহোদয়ে নিৰ্দেশ দিছে। আমি সেই মৰ্মে আজি টেঙাখাট অঞ্চলত এক অভিযান চলাওঁ। যিবিলাক অঞ্চলত আমাক মানে পইণ্ট কৰি থোৱা আছিলে, আমাৰ চাগে হেৰি কৰাত অলপ হেৰি হ'ল, সেইকাৰণে আমি ঘৰুৱা চিলিণ্ডাৰ যি ব্যৱসায়িক কামত ব্যৱহাৰ কৰাটো আমাৰ আইনমতে দণ্ডনীয় হয়। লিকুইডফাইড পেট্ৰলিয়াম গেছ ডিষ্ট্ৰিবিউশ্যন অফ ছাপ্লাই এণ্ড ৰুল 2000 সেই মৰ্মে এইটো দণ্ডনীয় এক অপৰাধ। আমি ইয়াৰ টেঙাখাট অঞ্চলৰ মিত্ৰা গগৈ বোলা এটা আছে মিট শ্বপ, তেওঁৰ পৰা 4টা, মদন চুইটছ, টেঙাখাট ফাষ্টফুড, তেনেকুৱাকৈ আমি অভিযানটো আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু এই অভিযান আমাৰ সমগ্ৰ জিলাতে অব্যাহত থাকিব। পৰৱৰ্তী সময়তো আমাৰ যি ঘৰুৱা চিলিণ্ডাৰ ব্যৱসায়িক কামত ব্যৱহাৰ কৰাৰ বিৰুদ্ধে আমাৰ এই অভিযান অব্যাহত থাকিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ আমি সহযোগিতা কামনা কৰিছোঁ। আমি 11টা, এতিয়ালৈকে 11টা। মিত্ৰা গগৈ বোলা এটা মিট শ্বপ আছিলে, আমাৰ খবৰ মতে তাত অবৈধভাৱে মজুত ৰাখে, আৰু মদন চুইটছ আপোনালোকে গম পাইছে, আৰু টেঙাখাট ফাষ্টফুড। ঠিক আছে, তেনেকুৱা যদি স্পেচিফিক কমপ্লেইন থাকে, একচুৱেলি এই পাৰ্টটো চেলছৰ পাৰ্টটো চাই আমাৰ চেলছ অইলৰ মাৰ্কেটিং এটা ডিপাৰ্টমেণ্ট আছে আমাৰ, তো আপোনালোকে হ'লেও আমাৰ প্ৰশাসনক ফৰ্মেলি জনাব, আমি তেওঁলোকক যোগাযোগ কৰিম যদি তেনেকুৱা স্পেচিফিক কমপ্লেইন থাকে। আজি মই ক'লোৱেই ইতিমধ্যে 4খনমান দোকান চালোঁ আমি। আছে। নাই, এইটো সময় আজিৰ পৰা আমাৰ আৰম্ভ হৈছে অভিযান, এইটো কণ্টিনিউ থাকিব আমাৰ।